নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ পৰিমাণৰ তুলনাত আজি আমি মিশ্ৰ সুত বা চক্ৰবৃদ্ধি সুতত মূলধন গণনা কৰিবলৈ আজি আমি শিকিম। এই প্ৰশ্নটোত আমাক মূলধনৰ পৰিমাণ গণনা কৰিব লাগিব, য'ত 70% দিয়া থাকিব, সময় দিয়া থাকিব, লগতে সুত মূল বা সবৃদ্ধি মূলৰ পৰিমাণটো দিয়া থাকিব। ইয়াতে আমি মূলধনটো উলিয়াব লাগিব, অৰ্থাৎ কিমানখিনি মূলধন খটালে বা কিমানখিনি মূলধন দিলে আমি সুতে মূলে 4,500 টকা সবৃদ্ধিমূল পাম। প্ৰথম প্ৰশ্নটো আমি চাওঁ আহা। এই প্ৰশ্নটোত আমাক দিয়া আছে যে মিশ্ৰ সুতত কি মূলধনৰ ওপৰত মূলধনটো উলিয়াব লাগিব। 5% বছৰি সুতৰ হাৰে, ইয়াতে আমি সুতৰ হাৰটো ল'ব লাগিব 5%, আৰু ইয়াতে সময় দিয়া আছে 2 বছৰ, আৰু 2 বছৰ খটোৱাৰ পাছত সুতে মূলে হ'বগৈ 441 টকা। আমি উলিয়াব লাগে মূলধনৰ পৰিমাণ। সমাধানত প্ৰথমে মূলধন পি ঠাইত আমি দিব লাগিব প্ৰশ্নবোধক চিন, কাৰণ এইটো আমি নাজানো। তাৰপিছতে আমাক দিয়া আছে সুতৰ হাৰ। ইয়াতে সুতৰ হাৰ হৈছে 5%, সেইকাৰণে আমি সুতৰ হাৰত লিখিব লাগিব 5%। তাৰপিছত দিয়া আছে সময়ৰ পৰিমাণ 2 বছৰ, সেইকাৰণে আমি 2 লিখিব লাগিব। এইবাৰ আমি যাম প্ৰশ্নটোলৈ। প্ৰশ্নত আমাক সুতে মূলে কোৱা আছে 441 টকা, সেইকাৰণে আমি ল'ব লাগিব মিশ্ৰ সুতত আমি সবৃদ্ধিমূল ওলোৱা সূত্ৰটো ল'ব লাগিব। মিশ্ৰ সুতত সবৃদ্ধিমূলত ওলোৱা সূত্ৰটো হৈছিলে P × 1 + R/100⁴n। আমি ইয়াতে যিকেইটা সংখ্যা জানো বা যিকেইটা মান জানো সেই মানকেইটা বহুৱাই দিব লাগিব। প্ৰথম আছে এ সবৃদ্ধিমূল বা সুতমূল। সুতে মূলে ইয়াতে পায় 441 টকা, সুতে মূলে 441 লিখিব লাগিব, সমান চিন। তাৰপিছতে আছে পি মূলধনটো নাজানো, গতিকে পি বুলি ৰাখিব লাগিব। ব্ৰেকেটৰ ভিতৰত আহিব 1 + R, সুতৰ শতাংশটো দিয়া আছে 5%, লিখিব লাগিব আমি ইয়াতে 5 লিখিব লাগিব, আৰু তলত আহিব 100। তাৰপিছত আহিব টু দি পাৱাৰ n, ঘাতৰ ওপৰত n আছে, n হৈছে সময় 2 বছৰ, 2টা বছৰৰ সুত গণনা কৰিব লাগে, গতিকে 2 লিখিব লাগিব। তাৰপিছৰ কামটো হ'ব আমি ব্ৰেকেটৰ ভিতৰত যিটো অংশ দেখিবলৈ পাইছোঁ এই অংকটো আমি যোগ কৰি ল'ব লাগিব, আৰু যোগ কৰোঁতে বাকী সংখ্যাবোৰ য'ত যেনেকৈ আছে আমি তেনেকৈ লিখি ল'ব লাগিব। প্ৰথম আছে 441 সমান চিন, তাৰপিছত আছে পি লিখিব লাগিব। ব্ৰেকেট আৰম্ভ কৰি আমি লিখিব লাগিব এই ভগ্নাংশটোৰ লগত 1টো যোগ কৰিব লাগে। হৰ হৈছে 100, আমি 100 লিখিব লাগিব। 100ৰ লগত 1 পূৰণ কৰিম, তেতিয়া হ'ব 100 × 100 + 5, আৰু ইয়াৰ ঘাতটো আহিব 2। এতিয়া আমাৰ যোগটো সম্পূৰ্ণ হোৱা নাই, 100ৰ লগত 5টো যোগ কৰিব লাগিব। তেতিয়াহ'লে আমি লিখিব লাগিব প্ৰথম সংখ্যাটো 441 বাওঁফালটো একেধৰণে থাকিব, পি লিখিব লাগিব, তাৰ লগত আহিব 100/105, আৰু আমি ঘাতটো দিব লাগিব 2। ইয়াতে ঘাতটো 2 আছে, 2 দিব লাগিব। এতিয়া আমি কটাকটি কৰিব পাৰিম। মন কৰিবা 100 আৰু 105 দুইটা সংখ্যাকে আমি 5এ কাটিব পাৰোঁ, সেইকাৰণে আমি 5এ কাটি দিম। 5এ যদি কাটি দিয়া হয় তেতিয়াহ'লে 105ক 5এ যাব 21 বাৰ, আৰু 100 যাব 20 বাৰ, আৰু তেতিয়াহ'লে আমাৰ শাৰীটো আমি এনেকৈ পাম। বাওঁফালে আছে 441 সমান চিন আছে, তাৰপিছতে আছে পি, আৰু ব্ৰেকেটৰ ভিতৰত আমি তলত পালোঁ 20, ওপৰত পালোঁ 21, টু দি পাৱাৰ আছে 2 বা স্কোৱাৰ এটা দিয়া আছে। স্কোৱাৰটোৱে সংখ্যাটো আমাক দুবাৰ পূৰণ হৈ থকাটো বুজায়, সেইকাৰণে আমি দুবাৰ পূৰণ কৰি ল'ম। তেতিয়াহ'লে হ'ব 441 সমান পি × ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাটোৰ ওপৰত ঘাত 2 থকাৰ কাৰণে সংখ্যাটো আমি দুবাৰ পূৰণত লিখি ল'ম। ওপৰত আহিব 21 আৰু 21, ওপৰত আহিব 21 আৰু 21, তলত আছে 20 বা হৰ 20 থকাৰ কাৰণে তলত আমি 20 পূৰণ 20 লিখিব লাগিব। আমি উলিয়াব লাগে ইয়াতে পিৰ মানটো উলিয়াব লাগে, আৰু পিৰ মানটো যদি উলিওৱা হয় পিৰ লগত থকা সংখ্যাবোৰ আমি আনিব লাগিব সমান চিনৰ বাওঁফালে, আৰু বাওঁফালে যদি অনা হয় তলত থকা 20টো আহিব ওপৰলৈ, আকৌ তলত থকা 20টো ওপৰলৈ আহিব, আৰু ওপৰত থকা 21 কেইটা তললৈ আহিব। প্ৰথমে আমি এডাল ভগ্নাংকৰ চিন লৈ ল'ম। ভগ্নাংকৰ চিনৰ ওপৰত প্ৰথমে লিখিম আমি 441 পূৰণ হৰত থকা 20টো ওপৰলৈ লৈ আহিম, আকৌ আনটো ভগ্নাংশ হৰত থকা 20টো ওপৰলৈ আহিব, আৰু ল'বলৈ যাব এটা আমাৰ লবত আছে 21 আৰু 21, সোঁফালে থকা 21 কেইটা আহিব তললৈ, 21 পূৰণ 21 সমান চিন। আমি চোৱা আটাইকেইটা সংখ্যা বাওঁফালে লৈ গ'লোঁ, তেতিয়াহ'লে থাকিব মাত্ৰ পি। ইয়াতে আমি 21এ 441ক কাটিব পাৰোঁ। 21এ 441ক যাব 21 বাৰ, আকৌ এই যিকেইটা 21 পালোঁ সেই 21 দুটা আমি ওপৰত থকা 21ৰ লগত তলত থকা 21টো আমি কাটি দিলোঁ, আৰু কটাকটি কৰাৰ পিছত আমাৰ হৰত কোনো সংখ্যা নাই, লবত আহিব 20 পূৰণ 20 সমান পি, আৰু 200ৰ লগত 200 পূৰণ কৰিলে হ'ব 400, গতিকে এই প্ৰশ্নটোত আমি পালোঁ যে পি সমান
400 আমি এনেকৈ লিখি দিওঁ যে p সমান 400 p হৈছে মূলধন মূলধনটো 400 হয় গতিকে এই প্ৰশ্নটোৰ কাৰণে মূলধনৰ পৰিমাণটো হ'ব 400 টকা আমি একেধৰণে কৰিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো এই প্ৰশ্নত আমাক দিয়া আছে মূলধন উলিয়াব লাগে গতিকে মূলধনত আমি লম প্ৰশ্নবোধক চিন সুতৰ হাৰটো দিয়া আছে 4% গতিকে আমি লিখিব লাগিব 4% সময় দিয়া আছে 2 বছৰ 2 লিখিব লাগিব আৰু সুতে মূলে দিয়া আছে 4500 টকা সেইকাৰণে আমি সূত্ৰটোলৈ যাওঁ সূত্ৰত আমি কি কৰিম সবিদ্ধি মূল বা সুতে মূলে পোৱা টকাৰ পৰিমাণটো লিখিম ইয়াতে সুতে মূলে পায় 4500 টকা লিখিব লাগিব 4500 সমান চিন তাৰ পিছতে আছে p ব্ৰেকেটৰ ভিতৰত আহিব 1 + r/100 r হৈছে সুতৰ হাৰটো পালো আমি 4 তলত আছে 100 আৰু ব্ৰেকেটটো বন্ধ হ'ব ওপৰত লিখিব লাগিব টু দি পাৱাৰ n বা ঘাতটো লিখিব লাগিব 2 এতিয়া আমি ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা কেইটা যোগ কৰি লওঁ বাওঁফালে থকা সংখ্যাটো হ'ব 4500 সমান p ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা কেইটা যদি আমি যোগ কৰোঁ হৰত আহিব 100 100ৰ লগত 1টো আমি পূৰণ কৰিম হ'ব 100 যোগ 4 ঘাতটো আহিব 2 এতিয়া আমি এই ব্ৰেকেটৰ ভিতৰত থকা 100 আৰু 104 সংখ্যা কেইটা যোগ কৰি লওঁ 4500 সমান p ইনটু হৰত আহিব 100 লগত আহিব 104 স্কয়াৰ এতিয়া এই স্কয়াৰটোৱে সংখ্যা দুটা আমাৰ দুবাৰ পূৰণ হৈ থকাটো কথাটো বুজাই আছে তাৰ লগতে আমি 100 আৰু 104 এই দুটা সংখ্যাকে আমি কাটিব পাৰো 4 সংখ্যাটোৱে 4 সংখ্যাটো যদি কাটো 100ক যাব 4 যাব 25 বাৰ আৰু 104ক যাব 26 বাৰ আমি কটাকটি কৰি ললো আৰু স্কয়াৰ থকাটোৱে সংখ্যাটো দুবাৰ পূৰণৰ কথা বুজাই আছে দুবাৰ পূৰণ কৰি লওঁ তেতিয়া হ'ব 4500 সমান p ইনটু দুবাৰ পূৰণ যদি কৰা হয় লগত আহিব 26 আৰু 26 হৰত আহিব 25 আৰু 25 এতিয়া p ৰ মানটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ওপৰত থকা 26 কেইটা আমি লৈ আহিব লাগিব বাওঁফাললৈ আৰু বাওঁফাললৈ যদি লৈ অহা হয় তেতিয়াহ'লে হ'ব হৰণ 26 দুটাত আহিব তললৈ 26 পূৰণ 26 লগত আছে 25 আৰু 25 কেইটা হ'ব পূৰণ হৈ যাব বা ওপৰলৈ আহিব আৰু সোঁফালে থাকিব p আকৌ চাই লোৱা 26 দুটা ওপৰত আছিলে সোঁফালে ওপৰত বাওঁফালে আহিব তললৈ আৰু 25 কেইটা আছিলে তলত থকা 25 কেইটা বাওঁফালে লৈ আহিব ওপৰলৈ এতিয়া আমি পূৰণটো কৰি লওঁ পূৰণ কৰিম 26ৰ লগত 26ৰ লগত 26টো পূৰণ কৰিলে হ'ব 676 ওপৰত থকা আটাইকেইটা সংখ্যা আমি পূৰণ কৰিব লাগিব 4500 25 আৰু 25 পূৰণ কৰিলে হ'ব 2812500 ইকুৱেল টু হ'ব p এতিয়া 676 আমি হৰণ কৰিব লাগিব তোমালোকে হৰণটো কৰি চাবা হৰণ কৰিলে তোমালোকে উত্তৰটো পাবা 4180.50 সমান p দশমিকৰ পাছত আৰু অংক ওলাব কিন্তু আমি ইয়াতে দশমিকৰ পাছত মাত্ৰ দুটা অংক লৈছো তেতিয়াহ'লে আমি ইয়াতে p ৰ মানটো পাই গলো p ৰ মানটো হ'ব 4180.50 টকা এইটো হৈছে এই প্ৰশ্নটোৰ কাৰণে মূলধন ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ